ইউডাছ প্লাছত গ'ল আপুনি ইউডাছ প্লাছত অন কৰিলে ইউডাছ প্লাছটো আপুনি ইউডাছ প্লাছত ক্লিক কৰিব ইউডাছ প্লাছত ক্লিক কৰাৰ পিছত log in for all modules state select কৰিলে Assam go তাৰ পিছত আপোনালোকে আহিলে ইয়াত ফেচিলিটি হৈ গ'ল ষ্টুডেণ্ট মডিউল হৈ গ'ল টিচাৰ মডিউলত যাব তাৰ পিছত আপোনালোকে ইউডাছ মই এখন স্কুলৰ ইউডাছ দেখাইছোঁ captcha দিলে আপোনালোকে captcha ৰিজাল্ট খুলি গ'ল এইটো আপোনাৰ চাওক ইয়াৰ পিছত ক্লিক হিয়াৰ টিচাৰ নন টিচিং VTP এইটোতে ক্লিক কৰিব লাগিব ক্লিক পিছত এনেকৈ ধৰণে আপুনি খুলিলে এইটো আপোনাৰ ইয়াত চাওক যদি কমপ্লিট হৈ যাব ইয়াত চাৰ্টিফাইড আহি যাব কিন্তু ইয়াত চাৰ্টিফাইড কমপ্লিট হোৱা নাই কাৰণে তললৈ প্ৰথমতে আহিলে আপোনাৰ টোটেল টিচাৰ কিমান আছে ঠিক আছে ইয়াত 3জন দেখাইছে ৰেগুলাৰ ষ্টাফ 2টা আৰু কন্ট্ৰেক্টৰ 1 আপুনি এই টিচাৰ ক্লিক কৰিলে ঠিক আছে তাত আপুনি এজনকে চাই পিনে ক্লিক কৰিব লাগিব ইয়াত 2জনে দেখাইছে এজন কমপ্লিট হোৱা নাই কাৰণে ভুলকে দেখাইছে চালে আপুনি ডাটাবিলাক চেক কৰিলে চেক কৰাৰ পিছত আপোনালোকে চাব ক'ৰবাত যদি কিবা মডিফিকেশ্যন চেঞ্জ কৰিবলগীয়া আছে কৰি দিব নহ'লে আপডেট কৰি দিলে ইয়াত আপোনাৰ গ্ৰীণ চিগনেল আহি গ'ল নেক্সট পেজত গ'লে আপুনি ক'ৰবাত চেঞ্জ কৰিব চাই ল'ব লাগে ঠিক আছে চাই পিনে আকৌ আপডেট কৰি দিলে আহি গ'ল এই বস্তুটো ৱৰ্কিং ডেজ স্পেণ্ট অন নন টিচিং জব এইটো 0 হ'ব লাগে 0 আছে ইয়াত অলৰেডি 0 কৰি দিব ঠিক আছে এইটো whether the train safety and security audit that no দিয়া আছে whether receive training on cyber security no দিয়া আছে seated যদি পাস কৰা আছে বা state TET qualified এইটো yes কৰি দিব state TET qualified whether the teacher is state TET qualified yes the year of qualifying 2012 yes আপডেট কৰি দিব এটা কমপ্লিট হৈ গ'ল তো বাইকিন ঠিকে আছে ইয়াৰ সব আপোনাৰ গ্ৰীন আহি গ'ল আকৌ নেক্সট আপুনি ইয়াত এইটো ক্লিক কৰিলে ইয়াত আধাৰ যদি ভেৰিফাই নহয় তেতিয়াহ'লে এইটো ৰঙা হৈ থাকিব আধাৰ ভেৰিফাই কৰা আছে BEd এইবোৰ ডাটাবিলাক আপুনি চেক কৰি ল'ব যদি কিবা চেঞ্জ কৰিব লাগিব আপডেট হৈ গ'ল তো আপডেট ইয়াত সব 0 হৈ আছে এইটো TET qualified yes CTET yes কৰা আছে TET 2012 22 ঠিক আছে এটা yes কৰা আছে আপডেট কৰি দিছো এইটো সব গেটে গ্ৰীন হৈ গ'ল গ্ৰীন হোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা এইটো কাম হৈ গ'ল এতিয়া আকৌ আপুনি ড্যাশবোৰ্ডলৈ ঘূৰি যাব তাত আপোনাৰ আহিব হেড অফ দা স্কুলস HOS should be mapped ইয়াত not available লেখা আছে এটো ম্যাপ কৰিব লাগিব হেডজৰৰ নামটো আপুনি সিলেক্ট কৰিলে আপুনি আপডেট কৰি দিলে কনফাৰ্ম আপডেট হৈ গ'ল এছনৰ এটো অপচনেল হয় এটো দিব পাৰে নিদিব পাৰে এটো ৰঙা চিন যেটো দিয়া আছে এটো কৰিব লাগিব তাৰ পিছত এটো আপডেট হৈ গ'ল আকৌ আপুনি ড্যাশবোৰ্ডলৈ ঘূৰি আহিলে আপোনাৰ কমপ্লিট হৈ গ'ল এটো HOS টো ম্যাপ কৰা হ'ল তাৰ পিছত আপোনালোকে এতিয়া এটো ইয়াত ক্লিক কৰিবলৈ সাৰ্টিফাই কাৰণে এই দুজন আগতে 3জন দেখা আছিল এতিয়া আপডেট হোৱাৰ পিছত 2জন হৈ গ'ল number of teaching staff required
এইটো এই এই ক্ষেত্ৰত এইখন